হৰে কৃষ্ণ। মই গীতাৰস সিন্ধু পাৰ্থ বিজয় বৰুৱা, যোৰহাট, অসমৰ পৰা। আজি গীতাৰ প্ৰথম অধ্যায় অৰ্থাৎ বিষাদ যুগৰ ৩৬ সংখ্যক শ্লোকৰ পৰা গীতা পাঠ কৰিব লৈছোঁ। আহক জানো ৩৬ সংখ্যক শ্লোকত অৰ্জুনে বিষাদ ভাৱেৰে অৰ্থাৎ বিষাদ এটি মন আৰু হৃদয় লৈ কি বুলি ভগৱান শ্ৰীকৃষ্ণক কৈছে জানো আহক। ৩৬ সংখ্যক শ্লোকত কৈছে, পাপমেবা শ্ৰয়েদস্মান হতৈতানা ততায়েনা তস্মানাহা বয়ং হন্তু ধার্তরাস্তান সবান্ধবান সজনং হি কথং হত্বা সুখিনঃ শ্যাম মাধৱ। অৰ্থাৎ অৰ্জুনে কৈছে যে হে শ্ৰীকৃষ্ণ, এই আততায়ীসকলক বধ কৰিলে আমাৰ কিনো পুণ্য হ'ব? ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বন্ধু বান্ধৱ সমন্বিতে অৰ্জুনে তেওঁলোকক আততায়ী বুলি কৈছে। গতিকে কৈছে যে আমাৰ বাবে এইটো উচিত নহ'ব যে তেওঁলোকক বধ কৰাটো। আমি তেওঁলোকক বধ কৰি সুখী হ'ব পাৰিম জানো? আমি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। আমাৰ যি এই বংশ আছে, এই বংশৰ লোকসকলক হত্যা কৰি তেওঁলোক যদিও আততায়ী, তেওঁলোকে লোভত পৰি পাপ কৰ্ম কৰিছে যদিও এই ধৃতৰাষ্ট্ৰৰ আততায়ী পুত্ৰসকলক হত্যা কৰিলে আমাৰ পুণ্য হ'ব জানো? আমাৰ পাপহে হ'ব। এই কথা অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে। এতিয়া আগলৈ জানো আহক অৰ্জুনে আৰু কি কৈছে। ৩৭ আৰু ৩৮ সংখ্যক শ্লোক একেলগে পাঠ কৰিব লৈছো। যদ্যপেতে ন পশ্যন্তি লোভোপহ তচেতসঃ কুলক্ষয় কৃতং দোষং মিত্রদ্রোহে সপাতকম কথং নাজ্ঞামস্মাভি পাপাদস্মা নিবর্তিতুম কুলক্ষয় কৃতং দোষং প্রপশ্যদ্ভি জনার্দন। অৰ্থাৎ অৰ্জুনে ইয়াত শ্ৰীকৃষ্ণক কৈছে যে হে জনাৰ্দন, এই যে আমাৰ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আছে, বন্ধুসকল আছে, এইসকল লোকে লোভৰ বশৱৰ্তী হৈ বংশ ধ্বংস কৰিব ওলাইছে। যুদ্ধ লাগি বংশ ধ্বংস কৰিব ওলাইছে। আৰু এই বংশ ধ্বংস কৰিলে কি লোকচান হ'ব, কি অহিত সাধন হ'ব, কি দুখ লাগিব, কি পাপ হ'ব, সেই কথা হে জনাৰ্দন এই লোকসকলে, এই ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে
বুজি পোৱা নাই। কিন্তু আপুনি আৰু মই তো জানো যে বংশ ধ্বংস হলে কি দুখ লাগিব, কি পাপ হ'ব, সেই জনাৰ্দন আপুনিতো বুজি পায়, ময়ো বুজি পাওঁ। তেন্তে আমি জানি বুজি পোৱা ব্যক্তিসকলে এই পাপ কৰ্মত জানো লিপ্ত হ'ব লাগে? এই যুদ্ধ কৰি, বংশ ধ্বংস কৰি, এই কৰ্মত, এই পাপযুক্ত কৰ্মত আমি জানো লিপ্ত হ'ব লাগে? অৰ্জুনে এই ক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ পুত্ৰ সকলক, দুৰ্যোধনকে ধৰি ধৃতৰাষ্ট্ৰৰ সকলো পুত্ৰক আচলতে তেওঁলোক অজ্ঞানী বুলি ইয়াত কৈছে। তেওঁলোকে অজ্ঞানবশতঃ তেওঁলোকে নেজানে যে এই লোভৰ বশৱৰ্তী হৈ তেওঁলোকে কি কৰিব ওলাইছে, তেওঁলোকে বংশ যে ধ্বংস কৰিব ওলাইছে যুদ্ধৰ মাধ্যমেৰে, সেই কথা তেওঁলোকে বুজি পোৱা নাই। তাৰ ফলত কি পাপ হ'ব সেয়াও বুজি পোৱা নাই। কিন্তু সেই কৃষ্ণ, সেই জনাৰ্দন, আপুনিতো সৰ্বজ্ঞানী, আপুনি জানে। গতিকে আপুনি জানিও কিয় এনেকুৱা পাপ কৰ্মত মোক লিপ্ত কৰাব বিচাৰিছে? এই কথা অৰ্জুনে আচলতে এনেদৰে ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে। এতিয়া জানোৱা হওক ৩৯ সংখ্যক শ্লোকত অৰ্জুনে আকৌ কি কৈছে? অৰ্জুনে কৈছে, কুলক্ষয়ে পনশ্চন্তি কুলধৰ্মা সনাতনা ধৰ্মে নস্তে কুলং কৃতস্নম ধৰ্মো বিভৱত্যুতা। অৰ্থাৎ য'ত পৰিয়াল নষ্ট হৈ যায় তাত একো বাচি নাথাকে, সকলো ধ্বংস হৈ যায়। গতিকে এনেকুৱা এটা স্থিতিতে আচলতে অৰ্জুন দুধুৰ মুধুৰত সোমাই পৰিছে। অৰ্জুনে আচলতে এইটোৱে ক'বলৈ চেষ্টা কৰিছে যে যেতিয়া এটা পৰিয়াল ধ্বংস হয়, এটা বংশ ধ্বংস হয়, তেতিয়া সেই বংশৰ ৰীতি নীতিবিলাকো লোপ পায় আৰু ধৰ্মৰ জেগাত অধৰ্মই ঠাই পায়, বংশটোত অধৰ্ম সোমাই পৰে। বন্ধুসকল, আপুনি নিজেই কেতিয়াবা ওচৰে পাজৰে নিশ্চয় দেখিছে যে কাৰোবাৰ যেতিয়া বংশ শেষ হৈছে, পৰিয়াল শেষ হৈছে, তেতিয়া সেই বংশত, সেই পৰিয়ালত পাপ সোমাই পৰিছে, পুৰণি ৰীতি নীতিবোৰ শেষ হৈ গৈছে আৰু তাত যি প্ৰজন্ম বাকীত ৰৈ গৈছে সেই বংশ পৰিয়ালত তেওঁলোকো পাপযুক্ত হৈ পৰিছে। গতিকে কোনো ধৰণৰ উদ্দেশ্য সিদ্ধিৰ বাবে বংশৰ জ্যেষ্ঠসকলক, ভাতৃসকলক নিহত কৰা উচিত নহয় বুলি অৰ্জুনে আচলতে শ্ৰীকৃষ্ণক ইয়াত বুজাব খুজিছে। এতিয়া 40 সংখ্যক শ্লোকত অৰ্জুনে আকৌ কি কৈছে আমি জানো আহক। অধৰ্মাভিবাদ কৃষ্ণ প্ৰদুষ্যন্তি কুলস্ত্ৰিয়ঃ স্ত্ৰীষু দুষ্টাসু বাৰ্ষ্ণেয়ঃ জায়তে বৰ্ণসংকৰঃ। অৰ্থাৎ অৰ্জুনে আকৌ কৈছে ভগৱান শ্ৰীকৃষ্ণক যে এই যে বংশ ধ্বংস হলে ৰীতি নীতিবোৰ লোপ পায় আৰু ৰীতি নীতিবোৰ লোপ পালে যে ধৰ্মৰ জেগাত অধৰ্মই স্থান পায়, তেতিয়া এই অধৰ্ম বিশেষকৈ
বংশৰ যি তিৰোতাসকল বাচি থাকিব, অৰ্থাৎ যুদ্ধ এখন লাগিলে যুদ্ধত যিসকলে যুদ্ধ কৰিব তেওঁলোকৰ যেতিয়া মৃত্যু হ'ব, যিসকল যোদ্ধাৰ মৃত্যু হ'ব, তেওঁলোকৰ যিবোৰ স্ত্ৰী থাকিব, যিসকল পত্নী থাকিব, সেই পত্নীসকল বা সেই থাকি যোৱা স্ত্ৰীসকলৰ চৰিত্ৰ হানি হ'ব। আৰু এই চৰিত্ৰহীন হৈ থকা তিৰোতাসকল যদি এনেদৰে তিৰোতাসকল বংশৰ চৰিত্ৰহীন হয়, তেতিয়াহ'লে সেয়া এক প্ৰদূষিত পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেনেকুৱা বংশত আচলতে সুসন্তানৰ সলনি কুসন্তানহে জন্ম হ'ব বুলি অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে। সঁচাকৈ আচলতে তিৰোতাৰ চৰিত্ৰটোৱেই আটাইতকৈ প্ৰধান বুলি আমি ধৰোঁ বা সকলোৱে ধৰে। এগৰাকী চৰিত্ৰহীন তিৰোতা কেতিয়াও পৰিয়ালটো ধৰ্মৰ আশ্ৰয় লৈ আগবাঢ়ি যাব নোৱাৰে। তেনে পৰিয়ালত অধৰ্ম স্থান পায় আৰু তেনে অধাৰ্মিক এক পৰিয়ালত যি সন্তান জন্ম হয়, সেই সন্তানো কেতিয়াও সুসন্তান হ'ব নোৱাৰে বা তাৰ ফলাফল সেই সন্তানৰ ওপৰতো আহি পৰে। আৰু বিশেষকৈ যেতিয়া যুদ্ধ হয়, অৰ্জুনে এইটোৱে বুজাব বিচাৰিছে যে যুদ্ধ হ'লে যে পুৰুষসকল মৃত্যু হ'ব, তেতিয়া যিসকল যোদ্ধাৰ মৃত্যু হ'ব, সেই পুৰুষসকলৰ স্ত্ৰীসকলৰ যি থাকি যাব, তেওঁলোক চৰিত্ৰহীন হৈ পৰিব পাৰে। আৰু এই চৰিত্ৰহীন হ'ব যেতিয়া অন্য পৰপুৰুষৰ লগত যদি তেওঁলোকে সম্পৰ্ক কৰে, তেতিয়া এক অবাঞ্ছিত সন্তানৰো জন্ম হোৱাৰ তাত কথা থাকে। গতিকে এই সকলোবোৰ যাতে নহওক, তেনেকুৱা পৰিস্থিতিৰ যাতে সৃষ্টি নহওক, সেয়েহে আমি আচলতে এই যুদ্ধৰ পৰা আমি আঁতৰি আহিব লাগে। এই যুদ্ধ কৰা আমাৰ বাবে উচিত নহয়, সেইবুলি অৰ্জুনে আচলতে শ্ৰীকৃষ্ণক ক'ব চেষ্টা কৰিছে। কৃষ্ণ। আজিলৈ ইমানতে আমাৰ 40 সংখ্যক শ্লোকৰ গীতাৰ প্ৰথম অধ্যায়ৰ 40 সংখ্যক শ্লোকৰ ইয়াতে সামৰণি হৈছে। ভগৱানক চৰণত এই অনুৰোধ জনাওঁ, তেওঁ সকলোৰে মংগল কৰক, সকলোকে কৃষ্ণ ভাৱনাত আৰু এক সৎ পথত আগুৱাই লৈ যাওক, সকলোৰে মংগল হওক, তাৰে কামনা কৰোঁ। হৰে কৃষ্ণ।